শোণাপুৰৰ তেতেলিয়াত লাখপতি বাইদেউৰ প্ৰমাণপত্ৰ বিতৰণ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দুৱনীপুৰীয়া মণ্ডল পৰ্যায় সংগঠনৰ উদ্যমী মহিলাসকলৰ মাজত আজি লাখপতি বাইদেউৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তিনিটাকৈ গাঁও পঞ্চায়ত ক্ৰমে মালৈবাৰী গাঁও পঞ্চায়ত, তেতেলিয়া গাঁও পঞ্চায়ত আৰু শহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ ৭৫ গৰাকী মহিলাৰ মাজত আজি বিতৰণ কৰা হয় লাখপতি বাইদেউৰ প্ৰমাণপত্ৰ। উদ্যমী মহিলাসকলে এই গোটসমূহৰ অধীনত কৃষি কাৰ্যকে ধৰি পশুপালন আৰু আন ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰি স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে আৰু যথেষ্ট উপকৃত হোৱা বুলিও জানিবলৈ দিয়ে। ডিমৰীয়া উন্নয়ন খণ্ডৰ সমন্বয়কৰ উপস্থিতিত আজি মহিলাসকলে প্ৰমাণপত্ৰসমূহ লাভ কৰি উৎফুল্লিত হৈ পৰাৰ লগতে অনাগত দিনসমূহত আৰু অধিক উৎসাহেৰে কাম কৰি যোৱাৰ কথাও জানিবলৈ দিয়ে। ইয়াৰ লগতে সকলো মহিলাকে কৃষি কৰ্ম আৰু পশুপালন আদিৰ যোগেৰে স্বাৱলম্বী হ'বলৈ আহ্বান জনায় লাখপতি বাইদেউসকলে। নমস্কাৰ, মোৰ নাম ৰেমৈ কেলেন। দুৱনীপুৰীয়া ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ মই সম্পাদিকা হওঁ। আজিৰ NRLM মানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আমাৰ ডিমৰীয়া ব্লকৰ অন্তৰ্গত দুৱনীপুৰীয়া ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনে আজিৰ দিনটোত আমি এটা পঞ্চায়তৰ পৰা 25 জনীকৈ মহিলা নিৰ্বাচন কৰি মুঠ ৭৫ জনী তিনিটা পঞ্চায়ত যিহেতু আমাৰ CLF-ৰ অন্তৰ্গত দুৱনীপুৰীয়াত, সেয়েহে ৭৫ জনী মহিলাক আমি লাখপতি বাইদেউ চিনাক্ত কৰি তেওঁলোকৰ লাখপতিৰ প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচী লৈছো। আজি আমি এই বাইদেউসকলক প্ৰমাণ পত্ৰ বিতৰণিৰ অনুষ্ঠান ৰাখিছো। তেওঁলোকক আজি আমি প্ৰমাণ পত্ৰ বিতৰণ কৰিছো। আমিও বৰ সুখী, তেখেতসকলো সুখী। ধৰক আমি এনেকুৱা এখন মঞ্চ পাইছোগৈ আজি য'ত প্ৰধানমন্ত্ৰীৰ সপোন সকলো বাইদেউসকলকে এজনীকৈ লাখপতি দিদি বনোৱাৰ তেখেতৰ যি সপোন, তেখেতৰ সপোন যেন আমি অলপ হ'লেও ফুলাব পাৰিছো আৰু আগন্তুক দিনত তেখেতৰ সপোনবিলাক আকৌ সুন্দৰকৈ ফুলাবলৈ আমি চেষ্টা কৰি যাম। বাইদেউসকলৰ সহায় সহযোগিতাত আমি হয়তো তেখেতৰ সপোনবোৰ সুকলমে লৈ যাবলৈ চেষ্টা কৰিম আৰু লৈ যাম বুলিও আজি কৈছো। সদশেষত সকলোকে মই আকৌ এবাৰ লাখপতি বাইদেউসকললৈ ধন্যবাদ জনাইছো। আগন্তুক দিনৰ পূৰ্ণ উদ্যমেৰে তেখেতসকলৰ কাম কাজবিলাক আগুৱাই লৈ যাওক, এয়ে কামনা কৰিছো আৰু মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো। নমস্কাৰ, মই নীৰজ চৌধুৰী। মই ডিমৰীয়া উন্নয়ন খণ্ডৰ ব্লক কোঅৰ্ডিনেটৰ হয় আৰু দুৱনীপুৰীয়া মণ্ডল পৰ্যায় সংগঠনৰ ইনচাৰ্জ হয়। আজি আমাৰ ASLM-ৰ আণ্ডাৰত আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ আণ্ডাৰত আজি দুৱনীপুৰীয়া ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনত আজি আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন এটা অনুষ্ঠান ৰাখিছিলোঁ। আমাৰ দুৱনীপুৰীয়া মণ্ডল পৰ্যায় সংগঠনৰ অন্তৰ্গত ৭৫ গৰাকী মহিলা লাখপতি দিদি আমি নিৰ্বাচিত কৰি আজি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ। সেয়েহে আজি 3টা গাঁও পঞ্চায়তৰ পৰা আমি 25 গৰাকীকে আজি লাখপতি দিদি আমি ইয়াতে মাতিছিলোঁ। আমাৰ লাখপতি বাইদেউসকল আমাৰ ASLM-ৰ আণ্ডাৰত বহুতখিনি আমাৰ সুবিধা পাইছে, যাৰ বাবে তেখেতসকলে লাখপতি দিদি হ'বৰ কাৰণে সফলতা প্ৰাপ্ত কৰিছে। আৰু তেখেতসকলক মই আশা কৰিছোঁ এনেধৰণে যাতে তেখেতসকল আগবাঢ়ি যায় আৰু ওলাই আহে মানুহ আৰু কাম কৰি যায়, নিজৰ ভৰিত নিজে থিয় হয়। আৰু যাতে লাখপতিৰ পৰা আমি আশা কৰিছোঁ আমাৰ মোদী ডাঙৰীয়াৰ যোনটো ভিজন হয়, আমাৰ চব মহিলা, আমাৰ গোটৰ মহিলা আমাৰ লাখপতি হ'ব লাগে। তেনেকৈ আজি লাখপতি দি কালি পৰহিলৈ আমাৰ কৰপতি হোৱা আমি এটা আশা ৰাখিছোঁ। নমস্কাৰ, মোৰ নাম ৰেৱতী বৈশ্য কলিতা। মই অসম ৰাজ্যিক জীৱিকা অভিযানৰ জৰিয়তে ৰূপজ্যোতি আত্মসহায়ক গোটৰ প্ৰেচিডেণ্ট হওঁ আৰু মই প্ৰথমতে প্ৰেচিডেণ্ট হৈয়ে বেংকৰ লোন এটা লৈছিলোঁ। বেংকৰ লোন লৈ আলুৰ খেতিত লগাইছিলোঁ। আলুৰ খেতিত মই বহুখিনি উপকৃত হৈছোঁ, প্ৰায় 1 লাখ মান টকা মোৰ লাভ হৈছে। লগতে নেক্সট বাৰ বেংকৰ লোন লৈ আকৌ মই কৰিছোঁ, লাওৰ খেতিখন কৰিছোঁ। লাওৰ খেতিত মই প্ৰায় 1.5 লাখ টকাৰ লাভ কৰিছোঁ আৰু নেক্সট বাৰ আকৌ মই গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে RF আৰু CF-ৰ পইচা পাই সেইবাৰ মই তামোলৰ বাগান এখন কৰিছোঁ। বাগানতো মই এতিয়া বছৰে প্ৰায় 1.5 লাখ 1 লাখ টকা ইনকাম কৰি আছোঁ। এতিয়া মই অসম ৰাজ্যিক জীৱিকা অভিযানৰ জৰিয়তে লাখপতি বাইদেউ হ'বলৈ সক্ষম হৈছোঁ আৰু লগতে মই গোটেই গোটটোকো
আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষী দাস। মই হেমবুঢ়া ভিউৰ সদস্যা আৰু মই সাগৰিকা আত্মসহায়ক গোটৰ সদস্যা। মোৰ গাহৰি আছে আৰু দোকান আছে। গাহৰি প্ৰায় এতিয়া 12টামান আছে। এতিয়া মই মাহত এতিয়া 2-3 লাখ টকা উপাৰ্জন হয় গাহৰিৰ পৰা, এতিয়া দোকানৰ পৰা আহে। এতিয়া মানে দোকানৰ পৰা গাহৰি আৰু এই দুটা মাজতে উপাৰ্জন কৰি আছোঁ, চলি আছোঁ। আত্মসহায়ক গোটৰ পৰা মই এতিয়া লোন লৈ তাত খটাও পইচাটো। এতিয়া মোৰ মান্থলি এতিয়া আৰু সেয়াই উপাৰ্জন কৰি চলি আছোঁ আৰু এতিয়ালৈকে। মহিলাসকলে উপাৰ্জন কৰাটো এতিয়ালৈকে আজিৰ যুগত বহুতে জৰুৰী। কাৰণ কিয়, আজি ওলাই যোৱাৰ লগে লগে কাৰণ পইচাৰে দৰকাৰ। সেই গতিকে আমি যাতে আনৰ ওপৰত চলিব নালাগে, তাৰ কাৰণে নিজে উপাৰ্জন কৰিছোঁ, নিজে এতিয়া স্বাধীনভাৱে চলিছোঁ। আৰু এতিয়া গোটেইবিলাককে ময়ো তাকে কৈছোঁ যে গোটেইবিলাকে নিজে কৰক, উপাৰ্জন কৰক, যাতে আনৰ ওপৰত কোনো বিশ্বাস কৰিব নালাগে। আজিৰ যুগত নিজে উপাৰ্জন কৰি আগবঢ়াই যাওক। কেনেকুৱা লাগিছে আজি আপোনালোকে চাৰ্টিফিকেট পাইছে আৰু কেনেধৰণে নমস্কাৰ, মোৰ নাম শ্ৰী নমিতা দাস। মোৰ ঘৰ মালৈবাৰী। মই মানৱ সেৱা আত্মসহায়ক গোটৰ সভানেত্ৰী আৰু শংকৰদেৱ সংগঠনত সভানেত্ৰী। মই এই 2014 চনৰ পৰা এই গোটত সোমাইছোঁ। সোমাই মই প্ৰথম যিটো 1 লাখ টকাৰ লোন লৈছিলোঁ, সেই 1 লাখ টকাৰ লোন লৈ কিনে মই গৰু ল'লোঁ এটা আৰু ভেড়া লৈছিলোঁ 3টা। এই ভেড়া আৰু গৰু পুহি কিনে মই বহুত উপকৃত হৈছোঁ। ইয়াৰ পৰা মই এইখিনি পইচাই দি মানে উপকৃত হৈ মই দোকান খুলিছোঁ। মোৰ ফলৰ দোকান আছে, ফলৰ দোকান বজাৰত মই ফলৰ দোকান কৰিছোঁ। তাৰে লগতে আমাৰ গোটৰ যিখিনি সদস্য আছে তেওঁলোকেও মানে গৰু, ছাগলী, ভেড়া এইবিলাক পোহে। আৰু এজনৰ টেইলাৰৰ দোকান আছে, সেই গোটৰ পৰা লোন লৈ কিনে সেই টেইলাৰৰ দোকানখন খুলিছে। সেনেকে মানে আমি উপকৃত হৈছোঁ আমাৰ ভিউটো। গাঁওখনৰ মহিলাসকলক কি ক'ব বিচাৰিব, কেনেধৰণে ওলাই আহিব লাগিব? আমি গাঁওখনৰ মহিলাসকলে সকলোৱে বিচাৰোঁ যে আমি যিটো লাখপতি বাইদেউৰ যিটো আমি পাইছোঁ, এইটোৰ পৰা যাতে আমি বহুত আগুৱাই যাব পাৰোঁ। যিবিলাক আমি বেংকৰ পৰা লোন লওঁ, সেই লোনৰ কিস্তিবিলাক ধুনীয়াকৈ আমি মাৰি আছোঁ। আৰু তাৰ পৰাও ধৰক আমি বহুত উপকৃত পাইছোঁ। বহুতে মানে গৰু, ছাগলী আৰু আমাৰ ইয়াত হ'ল খেতি কৰা মানুহ চবে মানে এই পইচাৰ পৰাই খেতিত লগাই কিনে বছৰত খেতিৰ পৰাই বহুত ইনকাম ওলাই আহে। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।